নমস্কাৰ, দীপক গড়গাঁও ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰে পৰা দশম সংখ্যক চৰাইদেউ মহোৎসৱ আৰম্ভ হৈছে আৰু চৰাইদেউ মহোৎসৱত এয়া মই আপোনালোকক দেখুৱাব লৈছোঁ বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত খাদ্যমেলা পৰিৱেশ মই আপোনালোকক দেখুৱাব লৈছোঁ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। খাদ্যমেলাত কেনেধৰণৰ খাদ্যমেলাত দেখিবলৈ পাম বলক। দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ এয়া চৰাইদেউ মহোৎসৱৰ খাদ্যমেলা। দেখিছে আপোনালোকে খাদ্যমেলাত এয়া খৰিকাত দিয়া গাহৰি, মিছা মাছ, দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ এয়া খাদ্যমেলা আপোনালোকক দেখুৱাইছোঁ। খাদ্যমেলাসমূহত কেনেধৰণৰ খাদ্য, পৰম্পৰাগত জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য আপোনালোকে দেখিছে। চাই মদৰ পৰা আদি কৰি এয়া জনগোষ্ঠীয় লোকৰ ৰহি সাজ, লগতে খৰিকাত দিয়া গাহৰি, বৰ্তমান আৰম্ভ হৈছে খাদ্যমেলা। দেখিছে আপোনালোকে গাহৰি, যিসকলে দীপক গড়গাঁও ইউটিউব চেনেল চাই আছে আপোনালোকে আজিৰে পৰা চৰাইদেউ মহোৎসৱ আৰম্ভ হোৱাৰ এই খাদ্যমেলা আপোনালোকক দেখুৱাইছোঁ। যিসকলে আহিম বুলি ভাবিছে, খাদ্যমেলাৰ খাদ্য গ্ৰহণ কৰিম বুলি ভাবিছে, আপোনালোকে আহিব পাৰিব। দেখিছে টোপোলা ভাতৰ পৰা আদি কৰি গাহৰি পুৰা খৰিকা দিয়া, মুগা লেটা, পুৰা মাছ, সকলো আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰিব। খাদ্যমেলাৰ খাদ্যসমূহ আৰম্ভ কৰিছে। এয়া আমাৰ শিমলুগুৰি যুৱক চৰাইদেউ মহোৎসৱত খাদ্যমেলা তেওঁৰ খাদ্যৰ বিপণী দিছে। কি ক'বা বিকাশ, কেনেকুৱা লাগিছে? ভালেই লাগিছে। আজি যিহেতু চৰাইদেউ মহোৎসৱৰ প্ৰথমটো দিন, এবাৰ প্ৰথম মানে বিপণী খাদ্যমেলাত দিব লৈছোঁ। জনগোষ্ঠীয় খাদ্যমেলা আৰু দেখিছে ইতিমধ্যে ইয়াত গাহৰি পোৰা হওক বা আমাৰ লোকলাও হওক, মিচিংসকলৰ চাইমদ, এইখিনি আছে। ভাল লাগিছে থাকি। এতিয়া আৰম্ভ হৈছে আজিৰ পৰা আৰম্ভ হৈছে আৰু 3দিনীয়া কাৰ্যসূচী। আপোনালোকক এয়া দেখুৱাই আছোঁ চৰাইদেউ মহোৎসৱৰ এয়া খাদ্য মেলাৰ বিপণীসমূহ। দেখিছে পুৰা গাহৰি, বিভিন্ন জনগোষ্ঠীয় খাদ্যৰ বিপণী আপোনালোকক দেখুৱাই আছে। এয়া আমাৰ নাজিৰাৰ পপুলাৰ মেন আমাৰ পেলু, কি ক'বা? মানে
কেনেকুৱা লাগিছে? ভালেই লাগিছে এতিয়ালৈকে প্ৰথম খুলিছোঁহে বহুত দিনৰ কাম কৰিছোঁ পোৱাগৈ নাই মানে এতিয়া আৰম্ভ হৈছে এতিয়া মানে ৰাতিলৈ ইয়াৰ খাদ্যৰ যিটো আমেজ মানে খাদ্যৰ মানে যিটো সোৱাদ ৰাতিলৈ হ'ব। ৰাতিলৈ হ'ব এতিয়া বৰ্তমান চবেই চিজিলে কৰি আছোঁ পোৱাগৈ নাই হৈছে খাব পৰা হৈছে। ধন্যবাদ। এনেধৰণৰ মহোৎসৱত খাদ্যৰ বিপণী ইয়াৰ এটা আমেজে বেলেগ। দেখিছে আপোনালোকে জনগোষ্ঠীয় খাদ্যৰ এয়া নামাৰ খৰিকাত দিয়া গাহৰি, যিসকলে আহিম বুলি ভাবিছে ইয়াৰ সোৱাদ ল'ব পাৰিব, আহিব। এয়াই চৰাইদেউ মহোৎসৱৰ খাদ্য মেলাৰ আকৰ্ষণীয় যি খাদ্য, যি গাহৰিৰ খৰিকাত দিয়া গাহৰি আপোনালোকক দেখুৱালোঁ। খৰিকাত দিয়া গাহৰিৰ লগতে যি জনগোষ্ঠীয় খাদ্যসমূহ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।